সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আনে অনুভৱ নকৰা কিছু কথা অনুভৱ কৰে আৰু কামবোৰ ঠিক তেনেকুৱা। মই প্ৰত্যেক বছৰে যেতিয়াই সুবিধা পাওঁ প্ৰত্যেক বছৰে বুলি নকওঁ, মই প্ৰায় আগতো আহিছোঁ বেলেগ বেলেগ ঠাইত পতাই এনে মেলা। কিন্তু আজি মই আহি এটা কথা দেখিলোঁ যে হাইৱেৰ পৰা বেলেগ বেলেগ তেওঁ প্ৰগ্ৰেম কৰিছে আৰু ইয়াত এখন সুন্দৰ ফুলৰ মেলা আয়োজন কৰিছে। আৰু এই ভিতৰুৱা অঞ্চলৰ ৰাইজে কেতিয়াও কল্পনা কৰা নাছিল যে ইয়াত মানে এনেধৰণে কেতিয়াবা মেলা হ'ব, গাঁৱলৈ মানুহ এনেকে আহিব, কাৰণ মানুহবিলাক এতিয়া সকলো নগৰমুখী হৈছে। এতিয়া আমি সকলোৱে জানো যে ওচৰতে কাজিৰঙা অভয়াৰণ্য, কাষতে নামবৰ, গৰম পানী ৰুঁহ আছে। গতিকে গাঁওবিলাক আমি সুন্দৰকৈ এতিয়া পৰ্যটন থলী আমি কৰিব পৰাৰ অৱকাশ আছে আৰু গভমেণ্টেও এই ক্ষেত্ৰত যথেষ্ট বিভিন্ন ঠাইত ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াতো পৰ্যটকৰ সংখ্যা কাজিৰঙালৈতো দিনক দিনে বহুত বাঢ়িছে, এতিয়াতো বহুত হৈছে কালিলৈকে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহি যোৱাৰ পাছত। আৰু মৃণাল শইকীয়াই আপোনালোকে দেখিছে যে মেলামৰাত যিখন গাঁও আছিল তাত বেলেগ বেলেগ কনচেপ্ট তেওঁ নিজে ঠিক ঠাক কৰি সেইমতে কাম কৰিছে। মই ধন্যবাদ জনাইছোঁ তেওঁক এনে উদ্যোগৰ বাবে। আৰু মই ভাবোঁ যে ইয়াত যিহেতু মই দেখা পাইছোঁ যে নগাঁও, যোৰহাট, বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত এই ফুলৰ মেলাত অংশগ্ৰহণ কৰিবলৈ আহিছে, বহুত লোক আহিছে। মেৰাপানীৰ এজনী ছোৱালী, তেওঁ নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিছে, শিক্ষিত মহিলা। আৰু বহুত যিমানখিনি আহিছে তেওঁলোকে এখনতো বজাৰ পাইছে। আমাৰ মূল কথা হ'ল যে বজাৰ। এতিয়া আমাক ৰাজ্যখনত 135 কোটি টকা মানৰ ফুল আমাক লাগে আৰু আমিও বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, কিন্তু আমাৰ ফুল প্ৰডাকশ্যন হয় মাত্ৰ 15 কোটি টকা মান। এতিয়া বিয়া বাৰু অন্যান্য উৎসৱ পাৰ্বণত আমি বাহিৰৰ পৰা ফুল আনিবলগীয়া হয়, কেলকাতা বা অন্য ঠাইৰ পৰা ফুল আনিবলগীয়া হয়। আৰু পৰম্পৰাগতভাৱে অসমৰ মানুহে ঘৰৰ যিটো কেম্পাছ থাকে তাতে কিবা গোলাপ ফুলেই হওক, আগৰ তেনেধৰণে বহুত ফুল চুল লগায়। গতিকে বাণিজ্যিক ভিত্তিত যদি আমি কমাৰ্চিয়েল ভিত্তিত যদি আমি এইবিলাক খেতি কৰোঁ, নাৰ্চাৰী কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে বহুত পৰিয়াল উপকৃত হ'ব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব। মৃণাল শইকীয়াই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক এটা নতুন ৰাস্তাত আগবঢ়াই লৈ যাবলৈ মই ভাবোঁ যে এইটো এটা প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু সকলোৱে সহযোগিতা কৰা উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।